চৰাইদেউ জিলাৰ ভিতৰত হাপেখাটিৰ উজনিকুৰি মজলীয়া বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী শিশু বৈজ্ঞানিক আৰ্হিৰ প্ৰদৰ্শনৰ বাবে ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত। SCERTৰ অধীনত সমগ্ৰ অসমৰ জিলাই জিলাই শিশু বৈজ্ঞানিক আৰ্হি প্ৰদৰ্শন আৰু প্ৰতিযোগিতা 1 জুনত সোণাৰীত অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাত চৰাইদেউ জিলাৰ ভিতৰত একমাত্ৰ হাপেখাটি প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত উজনিকুৰি মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পাৰ্থপ্ৰতিম বৰগোহাঁইৰ নেতৃত্বত দুগৰাকী ছাত্ৰী ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হয়। জিলা পৰ্যায়ৰ পৰা ধোঁৱা নিষ্কাশন যন্ত্ৰ বৈজ্ঞানিক আৰ্হি প্ৰদৰ্শন কৰি নিৰ্বাচিত উজনিকুৰি মজলীয়া বিদ্যালয়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হোৱা ছাত্ৰী দুগৰাকী বিথিকা বৰুৱা আৰু প্ৰণামিকা দাস অহা 9-10 আগষ্টত লখিমপুৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব লগা শিশু বৈজ্ঞানিক আৰ্হি প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। দুয়োগৰাকী ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হ'ব বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফটেক সোণোৱালৰ লগতে শিক্ষক শিক্ষয়িত্ৰীও আশাবাদী। নমস্কাৰ, উজনিকুৰি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক। আমাৰ যিটো SCERT অধীনত সমগ্ৰ অসমত জুন মাহত জিলাই জিলাই শিশু বিজ্ঞান আৰ্হি প্ৰদৰ্শনৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু এই অনুষ্ঠানলৈ অসমৰ প্ৰতিখন মধ্য অসমীয়া আৰু মধ্য ইংৰাজী বিদ্যালয় আৰু হাইস্কুলসকলে জড়িত কৰিছিল আৰু ঠিক সেইদৰে আমাৰ চৰাইদেউ জিলাত প্ৰতিখন বিদ্যালয়ৰ পৰা শিশু বৈজ্ঞানিক আৰ্হি প্ৰদৰ্শনৰো প্ৰতিযোগিতাৰ কাৰণে আমাৰ পৰা আৰ্হি বিচাৰিছিল। আমি আৰু সেই সূত্ৰে আমি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা এটা আমি আৰ্হি প্ৰদৰ্শন কৰিছিলোঁ আৰু সেইটো কৰিছিলোঁ জুনৰ 1 তাৰিখে আমাৰ সোণাৰী ডায়েটত। আৰু সেই প্ৰদৰ্শনত আমাৰ বিদ্যালয় চৰাইদেউ জিলাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে আৰু চৰাইদেউ জিলাৰ আমাৰ মজলীয়া বিদ্যালয়ে প্ৰথম স্থান পোৱাত আৰু এই বিদ্যালয়খন পুনৰ ৰাজ্যিক ভিত্তিত এই আৰ্হিটোকে আকৌ পুনৰ প্ৰদৰ্শনৰ প্ৰতিযোগিতাৰ এটা সুবিধা পাইছে আৰু সেই সুবিধাৰ কাৰণে আৰু সেই প্ৰদৰ্শনৰ কাৰণে আমাৰ বিদ্যালয়খনে অহা কালিলৈ লখিমপুৰ ডায়েটৰ যিখন ডায়েট আছে ডায়েটলৈ যাব আৰু তাত আকৌ পুনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ পৰা দুগৰাকী ছাত্ৰী যাব। সেই ছাত্ৰী দুগৰাকী হৈছে বিথিকা বৰুৱা আৰু প্ৰণামিকা দাস। এইটো যিটো লখিমপুৰত অনুষ্ঠিত হ'ব আপোনালোকৰ ৰাজ্যিক ভিত্তিত হ'ব নেকি? ৰাজ্যিক ভিত্তিত হ'ব। তাৰপিছত আপোনাৰ চিলেকশ্যন হ'লে আমি আকৌ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত গুচি যাব লাগিব। হয়, ৰাষ্ট্ৰীয় পৰ্যায়ত খালি ক'ত হ'ব সেই কথাত আমি গম পোৱা নাই। খালি এতিয়া আমি অহা 10 তাৰিখেহে আমি স্পষ্টকৈ গম পাম যে এইটো কোনটো পাৰ্টিয়ে যাব পাৰে। কিন্তু আমি আশা ৰাখিছোঁ যাতে আমাৰ বিদ্যালয়ত এইটো ৰাষ্ট্ৰীয়ভাৱে আমাৰ অংশগ্ৰহণ কৰিবলৈ আমি এই সুবিধাটো পাম বুলি আমি আশা কৰি ৰাখিছোঁ। চৰাইদেউ জিলাৰ ভিতৰত আপোনালোকৰ স্কুলখনে স্থান পাইছে নেকি? অকল আমাৰ স্কুলখনে স্থান পাইছে, কেইবাখন স্কুল গৈছিলে, কিন্তু এইটো আমাৰতো ভাল পালে চাগে। আৰু যিহেতু স্বাস্থ্যৰ লগত সম্পৰ্ক আছে সেইটো কাৰণে আমাৰ মডেলটো তেখেতসকলে নিৰ্বাচিত কৰিছে। আপোনালোকৰ মডেলটো কি? আমাৰ ধোঁৱা নিষ্কাশন যন্ত্ৰ। হাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।